নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো। আজি মই দশম শ্ৰেণী গণিতৰ এটা নতুন পাঠ আৰম্ভ কৰিম। পাঠটোৰ নাম হৈছে ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ। ইয়াৰ আগতে মই ত্ৰিকোণমিতি পৰিচয় নামৰ পাঠটো সম্পূৰ্ণকৈ আপলোড কৰিলোঁ। যিসকলে সেই পাঠটো চোৱা নাই, ওপৰৰ আই বটনত আৰু তলৰ ডেছক্ৰিপশ্যনত লিংক পাবা। সেই পাঠটো চাইহে এই পাঠটোত আহিলে তোমালোকৰ সুবিধা হ'ব। আজি মই এই ভিডিঅ'টোত এই পাঠটোত প্ৰয়োজন হ'বলগীয়া সকলোবোৰ ইম্পৰ্টেণ্ট কনচেপ্টৰ বিষয়ে আলোচনা কৰিম। সেই কনচেপ্টখিনি তোমালোকে ভালদৰে বুজি পালে পাঠটোত থকা সকলো ধৰণৰ প্ৰশ্ন উত্তৰ অতি সহজে বুজি পাবা। সেয়েহে আজি ভিডিঅ'টো তোমালোকে প্ৰথম পৰা শেষলৈকে চাবা আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে তোমালোকে পাঠটোত থকা সকলো ধৰণৰ প্ৰশ্ন উত্তৰ খুকুজা নলগাকৈ কৰিব পাৰিবা। তেন্তে আহা আজি আমি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। আমি ইতিমধ্যে আগৰ পাঠটোত অৰ্থাৎ ত্ৰিকোণমিতি পৰিচয় নামৰ পাঠটোত ত্ৰিকোণমিতি মানে কি সেই বিষয়ে আলোচনা কৰিছিলোঁ। ত্ৰিকোণমিতি হৈছে গণিতৰ এটা বিষয় য'ত আমি এটা সমকোণী ত্ৰিভুজৰ বাহু আৰু কোণৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰোঁ, হয়নে? এইবোৰ বিষয়ে মই ধুনীয়াকৈ তোমালোকক বুজাই থৈ আহিছোঁ আগৰ পাঠটোত। এটা ধৰি লোৱা সমকোণী ত্ৰিভুজ আছে। সমকোণী ত্ৰিভুজ এটা বাহুবোৰ যিকেইডাল বাহু হ'ব আৰু সিহঁতৰ কোণৰ মাজত সম্পৰ্কৰ কথা ত্ৰিকোণমিতিৰ দ্বাৰা আমি গম পাওঁ বা বুজিব পাৰোঁ। এটা সমকোণী ত্ৰিভুজত ধৰি লোৱা এইটো সমকোণ 90 ডিগ্ৰী। তাৰপৰা সমকোণটো সাপেক্ষে যিডাল বিপৰীতে থাকিব সেইডালক কয় অতিভুজ। এইবোৰ বিষয়ে ইতিমধ্যে আলোচনা কৰি আহিছোঁ। হ'লেও মই এই পাঠটোত প্ৰয়োজন হ'বলগীয়া সকলোবোৰ কনচেপ্ট মই আকৌ এবাৰ তোমালোকক ৰিভাইজ কৰি দিম যাতে এই পাঠটোত খোকোজা নালাগে। আমি সমকোণী ত্ৰিভুজৰ সমকোণটো বিপৰীতে বাহুডালক কওঁ অতিভুজ বুলি কওঁ। এইডালক ইংলিছত কয় হাইপটেনাছ, মানে এইচ আখৰে ডিন'ট কৰিব পাৰি, হয়নে? তাৰপিছত সমকোণটো আৰু আমি যিটো কোণ লওঁ, ধৰি লোৱা মই এইটো কোণৰ সাপেক্ষে ত্ৰিকোণমিতিৰ অনুপাতবোৰ উলিয়াম। ধৰি লোৱা থিতা, সেই কোণটো যিডাল বাহুত থাকে সেইডালক কয় ভূমি। এইডালক বি আখৰে ডিন'ট কৰে, মানে বেছ। আৰু যিডাল পাৰ্পেণ্ডিকুলাৰকৈ থাকে লম্বভাৱে থাকে সেইডালক কয় উন্নতি বা লম্ব। ইংলিছত কয় পাৰ্পেণ্ডিকুলাৰ, মানে পি আখৰে ডিন'ট কৰে। এইবোৰ বিষয়ে আমি অলৰেডি ইতিমধ্যে আগৰ পাঠটোত শিকি থৈ আহিছিলোঁ। হ'লেও মই আজি পাঠটো আৰম্ভ কৰাৰ আগতে মই মেইন কনচেপ্টখিনি এই পাঠটোত প্ৰয়োজন হ'বলগীয়া সেইখিনি মই আগে বুজাই লওঁ। আমি ইতিমধ্যে সমকোণী ত্ৰিভুজৰ এইকেইটা বস্তুৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আগৰ পাঠটোত ত্ৰিকোণমিতিৰ 6টা অনুপাতৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ। মই কৈছিলোঁ ত্ৰিকোণমিতিৰ 6টা অনুপাত থাকে। অনুপাতকেইটা হৈছে চাইন, কছ, টেন, কট, চেক, কচেক। ঠিক আছে, মই সিহঁতৰ অনুপাতবোৰ কেনেকৈ উলিয়াই কৈছিলোঁ। এটা কোণৰ সাপেক্ষে উলিয়াব লাগে ত্ৰিকোণমিতিৰ অনুপাত। ধৰি লোৱা মই সেই কোণটো এই ক্ষেত্ৰত লৈছোঁ থিতা, তেন্তে মই প্ৰথম অনুপাতটো পাম চাইন থিতা, নেক্সটটো পাম কি পাম কছ থিতা পাম, ঠিক তেনেকৈ আনটো কি পাম টেন থিতা পাম, ঠিক তেনেকৈ আনটো কি হ'ব কট থিতা, ঠিক তেনেকৈ আনটো হ'ব চেক থিতা, ঠিক তেনেকৈ আনটো হ'ব কচেক থিতা। আমি ত্ৰিকোণমিতিৰ 6টা অনুপাতৰ বিষয়ে পঢ়িব পাইছিলোঁ। সেইকেইটা হৈছে চাইন, কছ, টেন, কট, চেক, কচেক। যিহেতু ইয়াত মই যিটো কোণৰ সাপেক্ষে ত্ৰিকোণমিতিৰ অনুপাতখিনিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ সেইটো থিতা লৈছোঁ, সেইকাৰণে হ'ল চাইন থিতা, কছ থিতা, টেন থিতা, কট থিতা, চেক থিতা, কচেক থিতা। ইহঁতৰ অনুপাতবোৰ কেনেকৈ উলিয়ায় তাৰ কাৰণে মই এটা শ্বৰ্ট ট্ৰিক কৈছিলোঁ। শ্বৰ্ট ট্ৰিকটো কি? পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বোলে। কি ক'লোঁ মই? পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বোলে। মানে প্ৰথম যিটো দেখিছা তোমালোকে সেইটোৱে দিব চাইনৰ অনুপাত দিব। প্ৰথম এইটো যিটো দেখিছা সেইটোৱে দিব তোমাক চাইনৰ অনুপাত। ছেকেণ্ড যিটো দেখিছা সেইটোৱে দিব তোমাক কছৰ অনুপাত। আৰু থাৰ্ড যিটো দেখিছা সেইটোৱে তোমাক দিব টেনৰ অনুপাত। এইখিনি বিষয়ে মই আগৰ পাঠটোতো কৈছিলোঁ। ঠিক আছে, মানে চাইন মানে কি হ'ব তেন্তে চাইন থিতা মানে কি হ'ব তেন্তে ইয়াত চব পি বাই কি হ'ব এছ হ'ব। পি বাই কি হ'ব এছ হ'ব। পি মানে আমি কি জানো? পি মানে উন্নতি বা এছ মানে কি অতিভুজ। তেন্তে চাইন থিতা মানে কি উন্নতি বাই অতিভুজ। কছ থিতা মানে কি হ'ব চোৱা, কছ থিতা কি হ'ব বি বাই এছ হ'ব। কছ থিতা হ'ব বি বাই এছ। ক্লিয়াৰ? ঠিক তেনেকৈ টেন থিতা মানে কি হ'ব পি বাই বি। টেন থিতা মানে হ'ব পি বাই বি। আৰু আমি যদি এই তিনিটা বিষয় গম পাওঁ চাইন, কছ, টেন, বাকীকেইটা আমি নিজে অট'মেটিক উলিয়াব পাৰিম। ইনফেক্ট এই দুটা বিষয় গম পালেও আমি গোটেইখিনি উলিয়াব পাৰিম। ক্লিয়াৰ? এতিয়া টেনটো গম পালোঁ পি বাই বি, তেন্তে কটটো কি হ'ব টেনৰ উল্টা। টেনটো হৈছে পি বাই বি, তেন্তে কটটো কি হ'ব বি বাই পি হ'ব ওলোটা। এইটো আছিলে পি বাই বি, এইটো কি হৈ যাব তেন্তে বি বাই পি। ঠিক তেনেকৈ চেকটো কাৰ উল্টা? কছৰ উল্টা। চেকটো হ'ল কছৰ উল্টা। কছটো আছে বি বাই এছ, এইটো হ'ব তেন্তে এছ বাই বি। ঠিক তেনেকৈ কচেকটো চাইনৰ উল্টা। চাইনটো আছে পি বাই এছ, এইটো হ'ব তেন্তে এছ বাই পি। এইখিনি বিষয়ে অলৰেডি আমি আলোচনা কৰিছিলোঁ। যিসকলে নাজানা তোমালোকে নোট ডাউন কৰি ল'ব পাৰা। ভিডিঅ'টো প'ষ্ট কৰি এইখিনি নোট ডাউন কৰা। এইখিনি আমাক প্ৰয়োজন হ'ব। এই পাঠটোত বিশেষকৈ আমাক প্ৰয়োজন হ'ব চাইনৰ অনুপাত প্ৰয়োজন হ'ব।
নেক্সট হ'ব কছ অনুপাত প্ৰয়োজন হ'ব, নেক্সট হ'ব টেনৰ অনুপাত। এইকেইটা একদম সঘনে আমাৰ প্ৰয়োজন হ'ব এই পাঠটোত, ঠিক আছে। এইকেইটা কম প্ৰয়োগ হ'ব, হ'লেও এইকেইটা জানি ল'বা। কিন্তু আমাৰ চবতকৈ বেছি প্ৰয়োগ হ'ব চাইন কছ টেন। পাঠটোত প্ৰশ্নোত্তৰ হ'ব সমূহত এই অনুপাতকেইটা লাগিবই, ঠিক আছে। এইকেইটা তেন্তে আমি গম পালোঁ কেনেকৈ অনুপাতবোৰ উলিয়াই। তাৰ পাছত এই পাঠটোত প্ৰয়োজন হ'ব ত্ৰিকোণমিতি তালিকাখন পঢ়িছিলোঁ যে, সেই তালিকাখনৰ বিষয়ে তোমালোকৰ সম্যক ধাৰণা থাকিব লাগিব, মানে তালিকাখনৰ মানবোৰ বিষয়ে জানিব লাগিব। আমি কিমান কোণ সাপেক্ষে ত্ৰিকোণমিতিৰ মানবোৰ পঢ়িছিলোঁ, 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু কিমান 90 ডিগ্ৰী, হয়নে? মই সেইখিনিও অলপকৈ বুজাই দিছোঁ তোমালোকক। তালিকাখন আমাৰ মনত ৰখা একদম সহজ উপায় এটা আছিলে। আমি প্ৰথম চাইনৰ ভেলুখিনি যদি মনত ৰাখিব পাৰোঁ তেন্তে বাকীখিনি ভেলু আমি অতি সহজে উলিয়াব পাৰিম, হয়নে? প্ৰথম অনুপাতকেইটা আছিলে চাইন, নেক্সট কছ, নেক্সট টেন, নেক্সট কট, নেক্সট চেক, নেক্সট কছেক। এইকেইটাই অনুপাত আছিলে 6টা, হয়নে? এতিয়া আমি প্ৰথম পঢ়িছিলোঁ 0 ডিগ্ৰীৰ কাৰণে, তাৰপিছত পঢ়িছিলোঁ 30 ডিগ্ৰীৰ কাৰণে, তাৰপিছত পঢ়িছিলোঁ 45 ডিগ্ৰীৰ কাৰণে, তাৰপিছত পঢ়িছিলোঁ 60 ডিগ্ৰীৰ কাৰণে, তাৰপিছত পঢ়িছিলোঁ আমি 90 ডিগ্ৰীৰ কাৰণে। প্ৰথমতে তুমি চাইনৰ ভেলুটো মনত ৰাখিব লাগিব, মাষ্ট বি। চাইনৰ ভেলুখিনি মনত ৰাখিলে তুমি বাকীখিনি ভেলু চাইনৰ সহায়ত উলিয়াব পাৰিবা। চাইনে 0 ডিগ্ৰীত দিয়ে 0, 30ত দিয়ে 1/2, 45ত দিয়ে 1/√2, 60ত দিয়ে √3/2 আৰু 90ত দিয়ে 1। মানে কি চাইন 0 ডিগ্ৰী মানে কিমান 0, চাইন 30 মানে 1/2, চাইন 45 মানে 1/√2, চাইন 60 মানে √3/2 আৰু চাইন 90 মানে কিমান 1। তাৰপিছত কছৰ ভেলুখিনি এতিয়া কেনেকৈ উলিয়াম, চাইনক উল্টা কৰি দিয়া, এইখিনিক উল্টা কৰি দিয়ক। ইয়াত প্ৰথম কিমান হ'ব 1, তাৰপৰা হ'ব √3/2, তাৰপৰা হ'ব 1/√2, তাৰপৰা হ'ব 1/2, তাৰপৰা হ'ব 0। তাৰপিছত কি হ'ব টেনৰ ভেলুখিনি চাইনক কছে ডিভাইড কৰিলে হ'ল 0/1, 0/1 মানে কিমান 0/1 মানে আল্টিমেট 0, হয়নে? তাৰপৰা এইটো ওপৰটো যেতিয়া তলটোৱে ডিভাইড কৰিবা 2 কেঞ্চেল যাব, আমি আনচাৰ পাম 1/√3 পাম। ঠিক তেনেকৈ এইটো ওপৰটো তলটোৱে ডিভাইড কৰোঁতে তলৰ ৰুটটো কেঞ্চেল যাব, আল্টিমেট আনচাৰ পাম 1/1 আৰু 1/1 মানে কিমান 1। ইয়াতো ঠিক তেনেকৈ 2 কেঞ্চেল যাব, √3/1 পাম, মানে আল্টিমেট আনচাৰ পাম √3। আৰু যেতিয়া আমি এইটো ক্ষেত্ৰত উলিয়াবলৈ চাম 1/0 হ'ব, আৰু 1/0 মানে আমি কিমান নাজানো, মানে ইনফিনিটি বা সংজ্ঞাবদ্ধ নহয়। ঠিক তেনেকৈ তোমালোকে বাকীখিনিও উলিয়াব পাৰিবা, বা মই আগৰ পাঠটোত শিকাইছিলোঁ বাকীখিনি কেনেকৈ উলিয়াব লাগে। কটটো কি হৈ যাব এতিয়া তেন্তে টেনৰ উল্টা, এইখিনি উল্টাই দিয়ে, প্ৰথম সংজ্ঞাবদ্ধ নহয় হ'ব, তাৰপৰা √3 হ'ব, তাৰপৰা 1 হ'ব, তাৰপৰা 1/√3 হ'ব, নেক্সট 0 হ'ব। চেকটো কাৰ উল্টা, চেকটো কছৰ উল্টা, এইখিনি ভেলুক উল্টাই দিয়া, 1ক উল্টাই দিলে 1 হ'ব, এইটোক উল্টাই দিলে কি হ'ব 2/√3 হ'ব, এইটোক উল্টাই দিলে √2/1 হ'ব, এইটোক উল্টাই দিলে 2/1 হ'ব, এইটো উল্টাই দিলে ইনফিনিটি হ'ব। কছেকখিনি চাইনৰ উল্টা, চাইনক উল্টাই দিয়া, তেনেকৈ তুমি এই তালিকাখন সম্পূৰ্ণ কৰিব পাৰিবা। কিন্তু এই পাঠটোত আমাক প্ৰয়োজন হ'ব এই প্ৰথম 3টা অনুপাত প্ৰয়োজন হ'ব বেছিকৈ। চাইনৰ অনুপাতখিনি লাগিব, কছৰ অনুপাতখিনি লাগিব, মানে অনুপাতৰ মানখিনি লাগিব, আৰু টেনৰ অনুপাতৰ মানখিনি লাগিব, ঠিক আছে। এইকেইটা তোমালোকে জানিব লাগিব, বা মুখস্থ যাৰ মনত আছে ভালেই কথা, আৰু যাৰ মনত ৰাখিবলৈ তোমালোকৰ মনত নাথাকে তোমালোকে চাইনৰ ভেলুখিনি মনত ৰাখিবা। তাৰ সহায়ত তুমি পৰীক্ষাত প্ৰশ্ন কাকতৰ কিনাৰত বা ক'ৰবাত তুমি কছ আৰু টেনৰ ভেলুখিনি উলিয়াই ল'ব পাৰিবা। আৰু যি মনত ৰাখিব পাৰিবা ধুনীয়াকৈ মনত ৰাখিলে ভাল কথা, চকুৰ আগত, মানে চাইন 45 মানে কিমান, চাইন 60 মানে কিমান, চকুৰ আগতে, ঠিক আছে। এইখিনি তেন্তে আমাক দৰকাৰ হ'ব। এতিয়া আমি ত্ৰিকোণমিতিৰ প্ৰয়োগ মেইন পাঠটো আলোচনা কৰিম। ত্ৰিকোণমিতিৰ প্ৰয়োগ মানেনো কি? আমি এতিয়া তেন্তে ত্ৰিকোণমিতিৰ পৰিচয় নামৰ পাঠটোত বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিলোঁ, থিয়ৰিটিকেল হিচাপে লেচনটো পঢ়িলোঁ, মানে ত্ৰিকোণমিতি কি, বিভিন্ন ত্ৰিকোণমিতিৰ ৰাশি সৰল কৰিবলৈ শিকিলোঁ, ত্ৰিকোণমিতিৰ মান কেনেকৈ উলিয়াই শিকিলোঁ। কিন্তু এই পাঠটোত শিকিম আমি ত্ৰিকোণমিতিৰ ব্যৱহাৰিক প্ৰয়োগ কি আছে, মানে আমাক ত্ৰিকোণমিতি কেলৈ লাগেনো, আমি ত্ৰিকোণমিতিৰ বিষয়ে কেলৈ অধ্যয়ন কৰোঁ, হয়নে? ত্ৰিকোণমিতি চোৱা ত্ৰিকোণমিতি আজিৰ বিষয় নহয়, মানে আজি সৃষ্টি হোৱা বিষয় নহয়। ত্ৰিকোণমিতি বহুত আদিম যুগৰ পৰাই চলি অহা গণিত এটা বিষয়, ঠিক আছে। ত্ৰিকোণমিতি ক'ত ব্যৱহাৰ হয়নো, ত্ৰিকোণমিতি কি ব্যৱহাৰ আছেনো, জাষ্ট তোমালোকৰ দুটামান কথা কৈছোঁ ব্যৱহাৰৰ। ত্ৰিকোণমিতিৰ ব্যৱহাৰ, এতিয়া চোৱা ত্ৰিকোণমিতিৰ প্ৰথম বা আদিম ব্যৱহাৰটোৱে হৈছে আমাৰ জ্যোতিৰ্বিজ্ঞানত। আমাৰ জ্যোতিৰ্বিজ্ঞানত ত্ৰিকোণমিতিক সঘনে ব্যৱহাৰ কৰা হয়, বা জ্যোতিৰ্বিজ্ঞানৰ কাৰণেই ত্ৰিকোণমিতিৰ উদ্ভাৱন হৈছিলে বুলি তুমি ক'ব পাৰা, ঠিক আছে। ত্ৰিকোণমিতিক মানে পোনপ্ৰথমবাৰৰ বাবে আমি ক'ত এপ্লাই কৰিছিলোঁ, জ্যোতিৰ্বিজ্ঞান। জ্যোতিৰ্বিজ্ঞানত কি কামত ব্যৱহাৰ কৰিছিলোঁ মই তোমালোকক কৈ দিছোঁ। জ্যোতিৰ্বিজ্ঞানত আমি পৃথিৱীৰ পৰা গ্ৰহ নক্ষত্ৰৰ দূৰত্ব উলিয়াবলৈ, বা বিভিন্ন গ্ৰহবোৰ কিমান দূৰত্বত আছে তেনেকৈ সেইবোৰ কেলকুলেট কৰিবলৈ আমি কি কৰিব পাৰোঁ, ত্ৰিকোণমিতি ব্যৱহাৰ কৰিব পাৰোঁ, ঠিক আছে। প্ৰথম তেন্তে ব্যৱহাৰটো হ'ল জ্যোতিৰ্বিজ্ঞানত। ছেকেণ্ডটো হৈছে 2 নম্বৰ ব্যৱহাৰটো আমি ক'ব পাৰোঁ ভূগোলত।
ত্ৰিকোণমিতি ক'ত ব্যৱহাৰ কৰে ভূগোলত জিঅ'গ্ৰাফিত আকৌ কেলে ব্যৱহাৰ কৰে জিঅ'গ্ৰাফিত বিভিন্ন মানচিত্ৰ অংকন কৰিবলৈ কিছুমান কিবা এটা বস্তু আছে তাৰ এটা মানচিত্ৰ অংকন কৰিবলৈ কিবা এখন দেশৰ মানচিত্ৰ অংকন কৰিবলৈ কিবা এখন ঠাই মানচিত্ৰ অংকন কৰিবলৈ ত্ৰিকোণমিতি ব্যৱহাৰ হয় ক্লিয়াৰ নেক্সট ব্যৱহাৰটো হৈছে নৌবিদ্যাত কিয় ব্যৱহাৰ কৰে ধৰি লোৱা তোমালোকে যিসকলৰ ঐচ্ছিক বিষয় জিঅ'গ্ৰাফি আছে তেওঁলোকে অক্ষাংশ দ্ৰাঘিমাংশৰ বিষয়ে পঢ়িছা ইতিমধ্যে বা যিসকলৰ ঐচ্ছিক বিষয় জিঅ'গ্ৰাফি নাইও তেওঁলোকে সমাজ বিজ্ঞানত হ'লেও পঢ়িছা অক্ষাংশ দ্ৰাঘিমাংশ আমি অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ সাপেক্ষে ত্ৰিকোণমিতি ব্যৱহাৰ কৰি এটা দ্বীপৰ বা কোনো এখন ঠাই অৱস্থানটো উলিয়াব পাৰোঁ নৌকাবিদ্যা মানে আমাৰ সাগৰত নাৱে যাত্ৰা কৰি থাকোঁতে বা কিবা কাৰণত মানে নাৱত চলাচল কৰোঁতে বা নৌকাবিদ্যাত আমি কিবা এটা দ্বীপৰ অৱস্থান উলিয়াব লাগে ধৰি লোৱা তেতিয়া আমি ত্ৰিকোণমিতি এপ্লাই কৰিব পাৰোঁ আৰু ত্ৰিকোণমিতি এপ্লাই কৰি সেই দ্বীপটো অৱস্থান উলিয়াব পাৰোঁ আৰু তাত কি ব্যৱহাৰ হয় ত্ৰিকোণমিতি প্লাছ অক্ষাংশ আৰু দ্ৰাঘিমাংশ কনচেপ্ট ক্লিয়াৰ নৌকাবিদ্যাত ব্যৱহাৰ হোৱাৰ লগতে আৰু ব্যৱহাৰ হয় ইঞ্জিনিয়াৰিঙত মানে অভিযান্ত্ৰিক বিজ্ঞানত ইঞ্জিনিয়াৰিঙৰ নাম নুশুনাটো কোনো ছাত্ৰ ছাত্ৰী নাই চাগে ইঞ্জিনিয়াৰিং মানে গম পোৱাই হয়নে ইঞ্জিনিয়াৰিঙত আমাৰ ইঞ্জিনিয়াৰিঙৰ অভিযান্ত্ৰিক বিজ্ঞানত আমাৰ ইঞ্জিনিয়াৰিঙৰ যিটো আমাৰ মেকানিকেল ইঞ্জিনিয়াৰিং বা চিভিল ইঞ্জিনিয়াৰিং তাত ত্ৰিকোণমিতি সঘনে ব্যৱহাৰ হয় ঘৰৰ মানচিত্ৰ অংকন কৰিবলৈ ধৰি লোৱা ঘৰ ডাঙৰ বিল্ডিং বনাই ফ্লেট বনাই সেইবোৰত মেইন কনষ্ট্ৰাকশ্যনটো বনাওঁতে কি হয় ত্ৰিকোণমিতি বহুত ব্যৱহাৰ হয় কথাটো বুজি পাইছানে ত্ৰিকোণমিতি ব্যৱহাৰ হয় তাত ব্যৱহাৰ হয় ঠিক তেনেকৈ আৰু এটা হৈছে ভৌতিক বিজ্ঞান মানে ফিজিকেল সায়েন্সতো ত্ৰিকোণমিতি ব্যৱহাৰ হয় ভৌতিক বিজ্ঞান ক্লিয়াৰ আমাৰ মেইন এইকেইটা বিষয়ত ত্ৰিকোণমিতি ব্যৱহাৰ প্ৰথমটো হৈছে জ্যোতিৰ্বিজ্ঞানত নেক্সটটো হৈছে ভূগোলত নেক্সটটো হৈছে নৌকাবিদ্যাত নেক্সটটো হৈছে ইঞ্জিনিয়াৰিঙত নেক্সটটো ভৌতিক বিজ্ঞান আৰু বিভিন্ন বিষয়ত ত্ৰিকোণমিতি ব্যৱহাৰ হয় কিন্তু আমি এইবোৰ বিষয় ইমান এইটো পাঠত নপঢ়োঁ আমি ত্ৰিকোণমিতি ব্যৱহাৰ এইটো পাঠত একদম সহজ বস্তু এটা পঢ়িম সেইটো হৈছে ত্ৰিকোণমিতি ব্যৱহাৰ কৰি কিবা এটা বস্তুৰ কেনেকৈ দূৰত্ব আৰু উচ্চতা নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে পঢ়িম কি ক'লোঁ মই ত্ৰিকোণমিতি ব্যৱহাৰ কৰি কিবা এটা বস্তুৰ কিদৰে দূৰত্ব আৰু উচ্চতা নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আমি এই পাঠটোত আলোচনা কৰিম ক্লিয়াৰ ধৰি লোৱা তোমাক কিবা এটা ওখ বিল্ডিং এটা দি দিছে ধৰি লোৱা তুমি বিল্ডিংটোৰ পৰা 30 মিটাৰ দূৰত্বত আছা বুলি কৈছে আৰু তোমাৰ লগত মানে আৰু ধৰি লোৱা ইয়াত এডাল ৰছী টনা আছে ৰছী বন্ধা আছে এইটো বিন্দুত আৰু এই কোণটো ধৰি লোৱা 30 ডিগ্ৰী বুলি দিয়া আছে তেতিয়া বিল্ডিংটোৰ উচ্চতা কিমান হ'ব এনেকুৱা ধৰণৰ কনচেপ্টবোৰ আমি উলিয়াবলৈ কি কৰিব পাৰোঁ ত্ৰিকোণমিতি ব্যৱহাৰ কৰিব পাৰোঁ হয়নে তেন্তে আমি এই পাঠটোত বিশেষকৈ কি পঢ়িম তেন্তে ত্ৰিকোণমিতিৰ সহায়ত কিবা এটা বস্তু উচ্চতা আৰু দূৰত্ব কেনেকৈ নিৰ্ণয় কৰে কথাটো বুজি পালানে আৰু এটা কনচেপ্ট বুজাই দিছোঁ ধৰি লোৱা এখন ৱাল এখন আছে ৱাল এখন জখলা এডাল হেলনীয়াকৈ আছে আৰু কিমান ডিগ্ৰী কোণ কৰি আছে মাটিৰ লগত ধৰি লোৱা 60 ডিগ্ৰী কোণ কৰি আছে জখলাডালে এইডাল কি জখলা ঠিক আছে আৰু অবভিয়াছলি ৱালখন ভূমিৰ লগত লম্বভাৱে থাকিব মানে এইটো 90 ডিগ্ৰী মানে তেন্তে 90 ডিগ্ৰী হ'লে ইয়াত কি কৰিব পাৰিম তেন্তে ত্ৰিকোণমিতি ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে এইডাল জখলাডালে মাটিৰ লগত ভূমিৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে 60 ডিগ্ৰী আৰু আমি ধৰি লোৱা গম পাওঁ যে এইডোখৰ দূৰত্বটো ধৰি লোৱা গম পালোঁ 30 মিটাৰ এনে কৈছোঁ ধৰি লোৱা 30 মিটাৰ তেন্তে আমি এই ত্ৰিকোণমিতি এপ্লাই কৰি আমি জখলাডাল নিজে কেলকুলেট নকৰাকৈ ত্ৰিকোণমিতি ব্যৱহাৰ কৰি জখলাডালৰ মান কিমান হ'ব মই উলিয়াই দিব পাৰিম কেলকুলেট কৰি দিব পাৰিম বুজি পাইছানে সঠিককৈ মানে জোখ নকৰাকৈ জখলাডালৰ মান উলিয়াব পাৰিম কি ব্যৱহাৰ কৰি ত্ৰিকোণমিতি ব্যৱহাৰ কৰি আৰু এইকেইটা বস্তুৰ সহায়ত আমি ত্ৰিকোণমিতি কনচেপ্ট ব্যৱহাৰ কৰি জখলাডালৰ দূৰত্ব উলিয়াই দিব পাৰিম সেইবোৰ হৈছে উচ্চতা আৰু দূৰত্বত আমি ত্ৰিকোণমিতি কেনেকৈ ব্যৱহাৰ কৰোঁ কথাটো বুজি পাইছানে এতিয়া তেন্তে আমি ত্ৰিকোণমিতি এই পাঠটোত দৰকাৰ হ'বলগীয়া দুটামান কনচেপ্টৰ বিষয়ে পঢ়িম সেই কনচেপ্টকেইটা হৈছে প্ৰথম হৈছে নিৰীক্ষণ ৰেখা অনুভূমিক সমতা আৰু উত্থন কোণ আৰু পতন কোণ সেইকেইটা তোমালোকে যদি বুজি পোৱা পাঠটো তোমালোকৰ খোকোজা নালাগে হয়নে এতিয়া সেইকেইটা বিষয়ে আলোচনা কৰিম আমি এতিয়া কেইটামান টাৰ্মৰ বিষয়ে আলোচনা কৰিম টাৰ্মকেইটা হৈছে অনুভূমিক সমতা নিৰীক্ষণ ৰেখা উত্থন কোণ আৰু পতন কোণ মানেনো কি ঠিক আছে ধৰি লোৱা মই এখন সমতল লৈছোঁ এখন সমতল ধৰি লোৱা এই সমতলখনত ধৰি লোৱা ল'ৰা এটা থিয় হৈ আছে ধৰি লোৱা ল'ৰাটোৰ নাম দিছোঁ ভালকৈ আঁকি লৈছোঁ বা ল'ৰাটোক সেইটো ল'ৰা ঠিক আছে ল'ৰাটোৰ নাম দি দিছোঁ ৰাম ধৰি লোৱা এখন সমতলত ৰাম থিয় হৈ আছে ক্লিয়াৰ এই সমতলখনতে এটা ওখ বিল্ডিং এটা আছে ৰামৰ পৰা অলপ দূৰত ওখ বিল্ডিং এটা আছে এইটো কি হয় বিল্ডিং
বিল্ডিং, এইটো কি ৰাম। এতিয়া ধৰি লোৱা বিল্ডিংটো ওপৰৰ মহলাত এটা বল ধুনীয়াকৈ ওলমাই থোৱা আছে, এটা বল আছে ধুনীয়াকৈ, বা এটা ল'ৰাই বল এটা ওলমাই ৰাখিছে, বা এটা ল'ৰাই বল এটা লৈ আছে বুলি ধৰা, এটা ল'ৰাই বল এটা লৈ আছে, সৰু ল'ৰা এটা বল এটা লৈ আছে, ধুনীয়া বল এটা লৈ আছে। এতিয়া ৰামে কি কৰিছে, এই বলটোলৈ একেথৰে চাই আছে। কি কৰিছে, সি এনেকৈ ৰৈ ল'লে আৰু বিল্ডিংটোত থকা বলটোলৈ একেথৰে চাই আছে। ক্লিয়াৰ? এতিয়া চোৱা, ৰামৰ চকুৰ ধৰি লোৱা এইকেইটা, ৰামৰ চকুৰ পৰা এই বস্তুটোলৈ চাই থাকোঁতে আমি এডাল ৰেখা কল্পনা কৰিব পাৰোঁ। ৰামৰ চকুৰ পৰা এই বস্তুটোলৈ চাই থকা অৱস্থাত আমি এডাল ৰেখাৰ দ্বাৰা বস্তুটো চাইছে বুলি ক'ব পাৰোঁ। আমি যেনেকৈ বিজ্ঞানত কি কওঁ, পোহৰ এডাল ৰেখা সৰলৰেখাৰ দৰে গতি কৰে বুলি কওঁ, হয়নে? বিজ্ঞানত তোমালোকে পোহৰ পাঠটো পঢ়িছা, পোহৰক আমি কেনেকৈ আহে বুলি কওঁ, এডাল সৰলৰেখা হিচাপে আহে বুলি কওঁ। ঠিক তেনেকৈ ৰামে এই বস্তুটো এডাল সৰলৰেখাৰ দ্বাৰা চাই আছে বুলি ক'ব পাৰোঁ। ধৰি লোৱা ৰামৰ চকুৰ পৰা সেই বস্তুটোলৈ যদি আমি সংযোগ কৰি পেলাই এডাল ৰেখা কল্পনা কৰিব পাৰোঁ, সেই ৰেখাডালক কয় নিৰীক্ষণ ৰেখা। কি বুলি কয়? নিৰীক্ষণ ৰেখা। ৰাম বুলিয়ে নহয় তেন্তে আমি যদি কিবা এটা বস্তু যিডাল ৰেখাৰ সহায়ত চাইছোঁ বুলি ধৰি লওঁ, বা যিডাল ৰেখাৰ সহায়ত চাইছোঁ বুলি কল্পনা কৰোঁ, সেইডালকে কি বুলি ক'ব তেন্তে? নিৰীক্ষণ ৰেখা। মই ধৰি লোৱা তোমালোকক এতিয়া চাই আছোঁ, মই এতিয়া চকুৰ পৰা তোমালোকলৈ মই যদি এডাল সৰলৰেখা কল্পনা কৰোঁ, সেইডালকে কি বুলি ক'ব? নিৰীক্ষণ ৰেখা বুলি ক'ব। ক্লিয়াৰ? মই ধৰি লোৱা বেলেগ এটা বস্তু চাইছোঁ, মই এতিয়া তোমালোকৰ বৰ্ডখন চাইছোঁ, ধৰি লোৱা বৰ্ডখন এতিয়া যিডাল সৰলৰেখা মোৰ চকুৰ পৰা যিডাল সৰলৰেখা কল্পনা কৰিব পাৰিম বৰ্ডখনত ধৰি লোৱা নিৰ্দিষ্ট এটা বিন্দু লৈছোঁ A, মই এই বিন্দুটো চাই আছোঁ। ক্লিয়াৰ? মই এতিয়া চকুৰ পৰা বৰ্ডখনৰ এই বিন্দুটোলৈ যিডাল সৰলৰেখা কল্পনা কৰিব পাৰিম, সেইডালকে কি বুলি ক'ব? নিৰীক্ষণ ৰেখা। তেন্তে গম পালোঁ, তেন্তে নিৰীক্ষণ ৰেখা কি? ইয়াত ৰাম যে থিয় হৈ আছিলে, ৰামে বলটো চাইছে, বলটো চাই এতিয়া যিডাল সৰলৰেখাৰ সহায়ত চাইছে বুলি ধৰি ল'ম বা কল্পনা কৰিম, সেইডালকে কি বুলি ক'ব? নিৰীক্ষণ ৰেখা। আৰু এইবোৰ চব কাল্পনিক ৰেখা। ঠিক আছে? আমি কল্পনা কৰিছোঁ এইবোৰ চব। এইডোখৰলৈ গম পালোঁ, তেন্তে নিৰীক্ষণ ৰেখা মানে কি? এইটো। এতিয়া নেক্সটটো চোৱা, নিৰীক্ষণ ৰেখাটো হ'ল, নিৰীক্ষণ ৰেখা মানে কি গম পালোঁ? অনুভূমিক সমতা। অনুভূমিক সমতা মানেনো কি? ধৰি লোৱা এখন তলৰ এখন কি সমতল ভূমি এখন লৈছোঁ, এখন কি সমতল ভূমি। এতিয়া সমতল ভূমিখনৰ সমান্তৰালকৈ ৰামৰ চকুৰ পৰা বা নিৰীক্ষণ বিন্দুৰ পৰা যদি এডাল ৰেখা কল্পনা কৰোঁ, কাৰ সমান্তৰালকৈ? অনুভূমিকভাৱে, মানে যিখন সমতল আছে সেইখনৰ সমান্তৰালকৈ। কথাটো বুজি পালানে? কি কৰিলোঁ তেন্তে? যিখন সমতল আছিলে সেই সমতলখনৰ পৰা বা সেই সমতলখনৰ সমান্তৰালকৈ যিজন পৰ্যবেক্ষক আছে তেওঁৰ চকুৰ পৰা যিডাল, ৰাম মানে কি এজন পৰ্যবেক্ষক নহয়নে? বলটো চাই আছে, এজন পৰ্যবেক্ষক। যিজন পৰ্যবেক্ষকৰ চকুৰ পৰা পৰ্যবেক্ষকে বস্তুটো লক্ষ্য কৰি আছে, তেওঁৰ চকুৰ পৰা আমি যিডাল ৰেখা কল্পনা কৰোঁ, কাৰ সমান্তৰালকৈ? অনুভূমিকৰ সমান্তৰালকৈ। এয়া ধৰি লওক অনুভূমিক এখন বা সমতল, সেই ৰেখাডালক কয় অনুভূমিক সমতা। অনুভূমিক সমতা। কথাটো ক্লিয়াৰ হ'লনে? মই কি ক'লোঁ? পৰ্যবেক্ষকজনে কোনো এটা বস্তু যিডাল ৰেখাৰ সহায়ত পৰ্যবেক্ষণ কৰে বা যিডাল ৰেখাৰ সহায়ত পৰ্যবেক্ষণ কৰিছে বুলি আমি কল্পনা কৰোঁ, সেইডালক কয় নিৰীক্ষণ ৰেখা। আৰু পৰ্যবেক্ষকজনৰ চকুৰ পৰা অনুভূমিকভাৱে যিডাল ৰেখা কল্পনা কৰোঁ, সেইডালক কয় অনুভূমিক সমতা। এইডোখৰলৈকে বুজি পালা? এতিয়া অনুভূমিক সমতা মানে কি গম পালোঁ, নিৰীক্ষণ ৰেখা মানে কি গম পালোঁ। এতিয়া উঠন কোণ আৰু পতন কোণ মানে কি চোৱা। এতিয়া উঠন কোণ আৰু পতন কোণ অন্য একো নহয়, নিৰীক্ষণ ৰেখা আৰু অনুভূমিক সমতাৰ মাজৰ কোণটোকে কেতিয়াবা উঠন কোণ বুলি ক'ব আৰু কেতিয়াবা কি বুলি ক'ব? পতন কোণ বুলি ক'ব। কি ক'লোঁ? উঠন কোণ আৰু পতন কোণ মানে কি? অনুভূমিক সমতা আৰু নিৰীক্ষণ ৰেখাৰ মাজৰ কোণটোকে কেতিয়াবা উঠন কোণ বুলি ক'ব আৰু কেতিয়াবা কি বুলি ক'ব? পতন কোণ। কেতিয়া উঠন কোণ আৰু পতন কোণ বুলি ক'ব? যদিহে অনুভূমিক সমতা আৰু নিৰীক্ষণ ৰেখাৰ মাজৰ কোণটো ওপৰফালে থাকে, মানে অনুভূমিক সমতা ওপৰফালে থাকে, তেতিয়া এইটো কোণক ক'ব উঠন কোণ। কথাটো ক্লিয়াৰ হ'লনে? উঠন কোণ বা পতন কোণ মানে কি? নিৰীক্ষণ ৰেখা আৰু অনুভূমিক সমতাৰ মাজৰ কোণ। আৰু কেতিয়া উঠন বুলি ক'ব? যদিহে অনুভূমিক সমতাৰ ওপৰলৈ থাকে কোণটো, তেতিয়া উঠন কোণ ক'ব। তেনে অবিয়াছ কথা, পতন কোণ কেতিয়া ক'ব? যদি অনুভূমিক সমতাৰ তলফালে থাকে। মই তাৰ ডায়েগ্ৰামটো আঁকি দিম বাৰু, তোমালোকে প্ৰথম এইটো বুজিবলৈ চেষ্টা কৰা। তেন্তে আমি কি গম পালোঁ তেন্তে? ধৰি লোৱা এজন পৰ্যবেক্ষক আছে, পৰ্যবেক্ষকজনৰ নাম কি? ৰাম। ৰামে এটা বল চাই আছে বিল্ডিংটোৰ ওপৰত থকা। এতিয়া ৰামৰ চকুৰ পৰা বলটোলৈ যিডাল সৰলৰেখা কল্পনা কৰিব পাৰিম আমি, সেইডালক কি বুলি ক'ব? নিৰীক্ষণ ৰেখা। এইডোখৰলৈ গম পালোঁ। এতিয়া ৰামৰ চকুৰ পৰা অনুভূমিকভাৱে সমান্তৰালকৈ যিডাল ৰেখা কল্পনা কৰিম, সেইডালক ক'ব অনুভূমিক সমতা। আৰু অনুভূমিক সমতা আৰু নিৰীক্ষণ ৰেখাৰ মাজৰ কোণকেইটাকে কেতিয়াবা ক'ব উঠন কোণ আৰু কেতিয়াবা ক'ব পতন কোণ। যদি কোণটো অনুভূমিক সমতা আৰু নিৰীক্ষণ ৰেখাৰ কোণটো যদি ওপৰলৈ হয়, এইডাল ধৰিলে অনুভূমিক সমতা, মোৰ হাতখন ধৰিলে অনুভূমিক সমতাৰ কোণটো যদি ওপৰলৈ হয়, তেতিয়া কি বুলি ক'ব? উঠন কোণ। আৰু যদি তললৈ হয়, তেতিয়া কি ক'ব? পতন কোণ। এইডোখৰলৈ বুজি পালানে? তেন্তে তোমালোকে ধুনীয়াকৈ ডায়েগ্ৰামটো ড্ৰ কৰা।
ঠিক আছে ডায়াগ্ৰামটো ড্ৰ কৰিলে কি হ'ব তোমালোকৰ পাছত যেতিয়া ৰিভাইজ কৰিবা তোমালোকৰ কনচেপ্টবোৰ পটকে মনত পৰিব ডেফিনেশ্যনৰ সহায়ত আমি কনচেপ্টবোৰ বুজিবলৈ অলপ অসুবিধা হয় আমি যদি ভিজুৱেলাইজ কৰি বুজো তেতিয়া আমি সহজে বুজি পাম এতিয়া তেন্তে এইডোখৰলৈকে গম পালা আৰু ইয়াত আৰু এটা কথা আমি এতিয়া এই পাঠটোত যিবোৰ বস্তু বা যিবোৰ অবজেক্টৰ বিষয়ে আলোচনা কৰিম সেই সকলোবোৰ অবজেক্টক আমি যেতিয়া পাঠটোত আলোচনা কৰিম তেতিয়া এডাল সৰলৰেখা সহায়ত ডিনোট কৰি ল'ম মানে তেন্তে ৰামক যদি আমি প্ৰশ্নত বুজাব লাগে আমি এডাল সৰলৰেখা হিচাপে ধৰিম কথাটো বুজি পাইছা ঠিক তেনেকৈ এই বিল্ডিংটোক যদি আমি প্ৰশ্ন হিচাপে প্ৰশ্নত আমি যদি আঁকিব লাগে তেতিয়া এই বিল্ডিংটোক এডাল সৰলৰেখা হিচাপে আঁকিম ক্লিয়াৰ আৰু অবভিয়াছ কথা ত্ৰিকোণমিতি কনচেপ্টটো কেতিয়া প্ৰয়োগ হ'ব বিল্ডিংটো কেতিয়া এই সমতলখনৰ লগত লম্বভাৱে থাকিব লাগিব সমতলখনৰ লগত লম্বভাৱে থাকিলেহে তেতিয়া এটা সমকোণী ত্ৰিভুজ গঠন হ'ব আৰু সমকোণী ত্ৰিভুজ গঠন হ'লেহে মই ত্ৰিকোণমিতি লগাব পাৰিম যদি এই বিল্ডিংটো ধৰি লোৱা এখন সমতল ৰাম বাৰু থিয় হৈ আছে ঠিকে থিয় হৈছে ৰাম এনেকৈ বেকা হৈ থাকিব নি নাথাকে ৰাম এনেকৈ পোনকৈ থাকিব মানে ৰামো লম্বভাৱে আছে বুলি ধৰিব পাওঁ ক্লিয়াৰ ৰামতকৈ এতিয়া যিটো বিল্ডিং আছে বিল্ডিংটো যদি ধৰি লোৱা বেকা টাইপৰ হেলনীয়াকৈ আছে এনেকুৱাকৈ বিল্ডিং নাথাকে বাৰু এনেকুৱাকৈ থাকিব পাৰিব নেকি বিল্ডিং থাকিব পাৰিলেও যদি আছে ধৰি লোৱা তেতিয়া কোনটো যেনিবা 90 ডিগ্ৰী নহ'ব যদি এইফালে বেছি এনেকৈ বেকা হৈ যায় তেতিয়া 90তকৈ বেছি হ'ব যদি এইফালে থাকে তেতিয়া 90তকৈ কম হ'ব তেতিয়া আমি ইয়াত বস্তুটোত থাকিলেও বলটো চাই থাকিলেও ৰামে বলটো চাই থাকিলেও ইয়াত ত্ৰিকোণমিতি অনুপাত বা ত্ৰিকোণমিতি কনচেপ্ট এপ্লাই কৰিব নোৱাৰোঁ মানে ত্ৰিকোণমিতি কনচেপ্ট এপ্লাই কৰিব হ'লে কি হ'ব লাগিব তেনে মেইন কনচেপ্টটো আমি যিবোৰ অবজেক্ট বা যিবোৰ বস্তু বিষয়ে অধ্যয়ন কৰিম সেই বস্তুবোৰ সমতলখনৰ লগত লম্বভাৱে থাকিব লাগিব ক্লিয়াৰ আৰু বস্তুবোৰক আমি কি হিচাপে ডিনোট কৰিম এডাল সৰলৰেখা হিচাপে অংকন কৰিম তেন্তে এই বিল্ডিংটো বুজাবলৈ গ'লেও মই এডাল সৰলৰেখা অংকন কৰিম ঠিক তেনেকৈ ৰামক বুজাব গ'লেও এডাল সৰলৰেখা অংকন কৰিম আৰু অনুভূমিক সমতা নিৰীক্ষণ ৰেখা উত্থন কোণ মানে কি ক'লোঁ এতিয়া মই ক'বলৈ আছে পতন কোণ মানে কি পতন কোণ মানে তোমালোকে বুজি পালাই চাগে এই ছবিটো অংকন কৰা ধৰি লোৱা মই এই ছবিটোতে বুজাম এতিয়া ধৰি লোৱা এতিয়া ৰামে যে যিটো বল চাই আছিলে এইটোৱে বল ল'ৰাটোৱে লৈ আছিলে ধৰি লোৱা ল'ৰাটোৱে কিবা কাৰণত বলটো পটককৈ ল'ৰাটোৰ হাতৰ পৰা বলটো পৰি গ'ল কি ক'লোঁ মই কিবা কাৰণত ল'ৰাটোৰ ওপৰ যে বিল্ডিঙৰ ওপৰতো এটা ল'ৰা আছে বুলি মই কৈছোঁ ন তেওঁ বলটো ধৰি আছে কিবা কাৰণত বলটো তললৈ পৰি গ'ল তললৈ পৰি এতিয়া বলটো একদম আহি বলটো আহি বিল্ডিঙৰ একদম তলত পৰি গ'ল এডাল বেলেগ এখা নহয় দেই মই এনেই বলটো পৰা নিচিনা দেখাইছোঁ কি হ'ল বলটো ওপৰত আছিলে ল'ৰাজনৰ হাতৰ পৰা কিবা কাৰণত পৰি গ'ল বলটো একদম আহি বিল্ডিঙৰ তলত পৰিলে এতিয়া ৰামে বলটোৱে চাব বিচাৰিছে ল'ৰাটো চাব বিচৰা নাই আকৌ ৰামে বলটো চাবলৈ তেনেহ'লে এইবাৰ তেওঁ চকুকেইটা এইবাৰ ক'লৈ দিলে বলটোলৈ দিলে চকুকেইটা ক'লৈ দিলে বা এই বলটোলৈ এইবাৰ বলটোলৈ দিবলৈ চকুকেইটা কি কৰিব লাগিব আগৰ ওপৰলৈ বিল্ডিংটো থাকোঁতে এনেকৈ ওপৰলৈ চাইছিলে এতিয়া বলটো পৰি গ'ল এতিয়া তলত চাব চকুকেইটা এইবাৰ তললৈ নিৰীক্ষণ কৰিলে মানে এতিয়া চকুকেইটাৰ পৰা এই বলটোলৈ এইবাৰ যিডাল লেখা হ'ব চকুকেইটাৰ পৰা এই বলটোলৈ যিডাল লেখা হ'ব চৰি এইডাল সমান একদম সমান সৰলৰেখা হ'ব লাগিব বলটোলৈ যিডাল লেখা হ'ব সেইডালক কি বুলি ক'ব পৰ্যবেক্ষক চকুৰ পৰা বস্তুৰ ৰেখাডালক কি বুলি কয় নিৰীক্ষণ ৰেখা এইডালকো নিৰীক্ষণ ৰেখাই ক'ব কথাটো বুজি পালানে এইটো আমি ছেকেণ্ড কেছৰ বিষয়ে আলোচনা কৰিছোঁ য'ত বলটো পৰি গ'ল ওপৰৰ পৰা বলটো ওপৰৰ পৰা পোৱাৰ লগে লগে তেওঁ নিৰীক্ষণ ৰেখাডাল সলনি হৈ গ'ল কাৰণ কেলৈ তেওঁ বলটো পোৱাৰ লগে লগে তেওঁ বলটোলৈ চাই পঠিয়ালে মানে পৰ্যবেক্ষকৰ চকু আৰু বস্তুটোৰ মাজত যিডাল লেখা কল্পনা কৰিম সেইডাল এনেকুৱা হ'ব আৰু এইডালে কি হ'ব নিৰীক্ষণ ৰেখা কথাটো বুজি পালা কিন্তু অনুভূমিক ক্ষমতা একেডালে হৈ থাকিব অনুভূমিক ক্ষমতা কিবা চেঞ্জ কৰিব জানো অনুভূমিক ক্ষমতা মানে কি আছিলে পৰ্যবেক্ষকৰ চকুৰ পৰা আমি অনুভূমিকভাৱে যিডাল লেখা কল্পনা কৰিম পৰ্যবেক্ষকৰ চকু এইকেইটাই আছে অনুভূমিকভাৱে এইখন অনুভূমিক বা সমতল এইখনৰ সাপেক্ষে যিডাল সৰলৰেখা কল্পনা কৰিম এইডালে অনুভূমিক ক্ষমতা তেন্তে অনুভূমিক ক্ষমতা একো চেঞ্জ নহয় এইটো কেছত এতিয়া তেন্তে আমাক এতিয়া যিটো কোণ হ'ল অনুভূমিক ক্ষমতা আৰু নিৰীক্ষণ ৰেখাৰ মাজত যিটো কোণ হ'ল সেইটো চোৱাচোন অনুভূমিক ক্ষমতা তলৰফালে আছেনে তলৰফালে আছে আৰু তলৰফালে থাকিলে মই কি কোণ হ'ব বুলি ক'লোঁ পতন কোণ হ'ব কথাটো বুজি পালানে এইটো কি কোণ হ'ব তেন্তে পতন কোণ তেন্তে আমি উত্থন কোণ আৰু পতন কোণ মানে কি উত্থন কোণ আৰু পতন কোণ মানে অন্য একো নহয় অনুভূমিক ক্ষমতা আৰু নিৰীক্ষণ ৰেখাৰ মাজৰ কোণ যদি সেই কোণটো অনুভূমিক ক্ষমতা ওপৰফালে থাকে তেন্তে ক'ব উত্থন কোণ আৰু যদি তলৰফালে থাকে তেন্তে কি বুলি ক'ব পতন কোণ তোমালোকে এই গোটেই ছবিটো ধুনীয়াকৈ ড্ৰ কৰা ছবিটো অলপ ডাঙৰকৈ আঁকিবা স্পষ্টকৈ যাতে বস্তুবোৰ ধুনীয়াকৈ তোমালোকে এই টাৰ্মবোৰ লিখি ল'ব পাৰা ঠিক আছে ভিডিঅ'টো প'ষ্ট কৰা আৰু এই ছবিটো অংকন কৰা এতিয়া লাষ্ট চোৱা আমি ত্ৰিকোণমিতি প্ৰয়োগৰ দুটামান উদাহৰণ কৰি আজি ভিডিঅ'টো শেষ কৰিম এতিয়া ত্ৰিকোণমিতি কেনেকৈ প্ৰয়োগ কৰিব পাৰি সেই বিষয়ে দুটামান সাধাৰণ উদাহৰণ মই বুজাই দিছোঁ ইজি মানে উদাহৰণ ধৰি লোৱা এটা সমকোণী ত্ৰিভুজ আছে এইটো এটা সমকোণী ত্ৰিভুজ আঁকি লৈছোঁ মই ধৰি লোৱা সমকোণী ত্ৰিভুজ এইটো 90 ডিগ্ৰী ক্লিয়াৰ আৰু নাম দিছোঁ ABC এতিয়া আমাক ধৰি লোৱা দিয়া আছে বিৰ পৰা চিলৈকে দূৰত্বটো আমাক 15 মিটাৰ বুলি দিয়া আছে ঠিক আছে বিৰ পৰা চিলৈকে দূৰত্বটো কিমান মিটাৰ বুলি দিয়া আছে 15 মিটাৰ আৰু এই কোণটো দিয়া আছে এই কোণটো ধৰি লোৱা থিটা আৰু ইয়াৰ ভেলুটো দিয়া আছে 45 ডিগ্ৰী
কিমান দি আছে থিটা আৰু ইয়াকো ভ্যালুটো কিমান দি আছে 45 ডিগ্ৰী আমাক কি দিয়া আছে তেন্তে BC ভ্যালুটো 15 মিটাৰ বুলি দিয়া আছে আৰু যেটো থিটা কোণ মানে যেটো কোণৰ সাপেক্ষে আমি ত্ৰিকোণমিতি অনুপাতটো উলিয়াম তাৰ হেতু কিমান বুলি দিয়া আছে 45 ডিগ্ৰী আমাক ধৰিলা কোৱেশ্চনটো সুধিছে what is the value of AB মানে AB মান কিমান AB মান কিমান তেন্তে আমি ইয়াত ত্ৰিকোণমিতি ব্যৱহাৰ কৰি সহজতে উলিয়াই দিব পাৰিম কেনেকৈ উলিয়াব পাৰিম এতিয়া চোৱা ত্ৰিকোণমিতি ব্যৱহাৰ কৰি আমি কোনটো ত্ৰিভুজত ত্ৰিকোণমিতি এপ্লাই কৰিব লাগিব হেতু লিখিম আমি সদায় ত্ৰিভুজ ABC ৰ পৰা ত্ৰিভুজ ABC ৰ পৰা ইংলিছত লিখিলে লিখিব লাগিব ফৰ্ম ট্ৰায়াঙ্গল ABC এতিয়া আমি চোৱা BC ডাল দিয়া আছে আমাক লাগে কি লাগে AB ডাল লাগে ক্লিয়াৰ BC ডাল দিয়া আছে আমাক লাগে AB তুমি প্ৰথমে অনুপাতটো লিখিবা তুমি কেনেকৈ অনুপাতটো লিখিবা চোৱা প্ৰথম আমি এটো কেনেকৈ লিখিব পাৰিম নে AB বাই BC লিখিব পাৰিম নে ইয়াত চোৱা AB ডাল উলিয়াব লাগে আৰু BC ডাল দিয়া আছে সেইকাৰণে মই এটো কি লিখিছো AB বাই BC লিখিছো এটা তোমালোকে ভাবাচোন AB ডাল কি বাৰু এই ত্ৰিভুজটোৰ ক্ষেত্ৰত AB ডাল কি AB ডাল P হয়নে মানে পাৰপেন্ডিকুলাৰ আৰু BC ডাল মানে কি BC ডাল মানে B হয় মানে কি বেস মানে AB ডাল কি উন্নতি আৰু BC ডাল কি ভূমি মানে এই বস্তুটো কি হল AB কি বুজাইছে P বুজাইছে AB কি বুজাইছে P আৰু BC কি বুজাইছে B বুজাইছে মানে P বাই B মানে কি অনুপাত আছিল ত্ৰিকোণমিতি কোনটো অনুপাত আছিল কি কৈছিল মই পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বলে তেন্তে P বাই B মানে কি আছিল sin প্ৰথমটো sin next to cos next to tan তেন্তে P বাই B মানে কি আছিল এটো AB বাই BC তাৰ মানে কি বুজাইছে P বাই B বুজাইছে কথাটো বুজি পাইছানে P মানে AB মানে P ধৰি লৈছো আৰু BC মানে কি ধৰিছো B মানে বেস তেনে P বাই B হলে এফালে কি হ'ব তেনে tan হ'ব কথাটো বুজি পালানে সেইকাৰণে আমি অংকবোৰ কৰোতে মই কেনেকুৱা প্ৰচেছত কৰিম প্ৰথমে এই সাইডটো লিখি লম এই সাইডৰ অনুপাতটো লিখি লম সেই মতে মই ত্ৰিকোণমিতি অনুপাতটো লিখিম তেনেকৈ তোমালোকে অলপ সহজ পাবা বুলি মই ভাবো মই তেনেকৈ পঢ়াব এই অনুপাতটো আগে লিখি ললেও হ'ব একো কথা নাই মই এইটো সাইডৰ পৰা ষ্টাৰ্ট কৰিম যে মানে এফালৰ বস্তুটো সহায়ত মই ত্ৰিকোণমিতি অনুপাতটো লিখিবলৈ চেষ্টা কৰিম তেন্তে মই কি ললো AB বাই BC AB মানে P আৰু BC মানে B P বাই B মানে কি হয় tan হয় আৰু ইয়াত কোনটো কিমান থিটা কি হল তেন্তে tan থিটা হল তেন্তে tan ভ্যালু বহাই দিয়া এতিয়া tan থিটা ভ্যালু কিমান 45 ডিগ্ৰী is equal to 45 degree is equal to AB value কিমান AB value আমি নাজানো AB value উলিয়াব লাগে AB হৈ থাকক BC value কিমান BC value 15 এটা খলে বুজি পালানে এতিয়া আমি tan 45 মান কিমান জানো tan 45 মান কিমান তালিকা চোৱা 1 বা যা মনত আছে ভালে কথা 1 is equal to কি তেন্তে AB by 15 এতিয়া বজ্ৰপন কৰি দিয়া একৰ লগত AB পন কৰিলে একৰ লগত একটা আছে AB হ'ব আৰু একৰ লগত 15 পন কৰিলে 15 মিটাৰ তেনে মই এতিয়া যেটো আমাক উলিয়াব কৈছিল AB মান কিমান পালো তেন্তে 15 মিটাৰ পালো কথাটো বুজি পালা না কেনেকৈ ত্ৰিকোণমিতি এপ্লাই কৰিব পাৰি মই হেতুকে অলপ বুজাবলৈ চেষ্টা কৰিলো সদায় আমি কি কৰিম তেন্তে এইফালে অনুপাতটো লিখি লম বা সৰি এপনে বাহুৰ অনুপাতটো লিখি লম ঠিকে কৈছো তাৰ পিছত হেফালে হে বাহু অনুপাতটো সাপেক্ষে ত্ৰিকোণমিতি অনুপাতটো লিখিম তোমালোকে এতিয়া মনৰ প্ৰশ্ন এটা উদয় হ'ব পাৰে প্ৰশ্নটো কি মই চাই তোমালোকে ভাবিছা চাগে চাই কেলে AB বাই BC ললে মানে এটোটো BC বাই AB হ'ব পাৰিলে কি হ'ব পাৰিলে তোমালোকে কিছুমানে ভাবিছা চাগে হয়নে বা চাই কিয় AB বাই BC ললে ইয়াত আমাক হয় তুমি গম পাইছা BC দিয়া আছে AB উলিয়াব লাগে তেন্তে বাহু অনুপাত এটোৱে ল'ব লাগিব এটা AB ল'ব লাগিব আনটো কি ল'ব লাগিব BC ল'ব লাগিব কিন্তু মই কেলে AB বাই BC ললো মইতো BC বাই AB ল'ব পাৰিলোহেঁতেন না BC টো ওপৰ ল'ব পাৰিলোহেঁতেন AB টো তল ল'ব পাৰিলোহেঁতেন হয় ভাবিছা নে তোমালোকে কিছুমানে মই কি কৈছো বুজি পাইছা নে ইয়াত কোৱেশ্চনটোত BC দিয়া আছে AB উলিয়াব লাগে তেন্তে বাহু একিটালে ল'ব লাগিব BC ডাল ল'ব লাগিব AB ডাল ল'ব লাগিব কিন্তু মই ললো কি ইয়াত AB বাই BC তোমালোকৰ মনৰ প্ৰশ্ন এটা উদয় হৈছে চাগে চাই কিয় AB বাই BC ললে BC বাই AB ল'ব পাৰিলে হয় না হয় তোমালোক পুৰা সম্পূৰ্ণ শুদ্ধ তোমালোকে এটোত কি ল'ব পাৰিবা BC বাই AB ল'ব পাৰিবা কথাটো বুজি পালা নে BC বাই কি ল'ব পাৰিবা AB ল'ব পাৰিবা ইয়াত একো কথা নাই যে AB বাই BC ল'ব লাগিব BC বাই কি ল'ব পাৰিবা AB ল'ব পাৰিবা কিন্তু হেমতে এফালে কি অনুপাতটো চেঞ্জ হৈ যাব হেতুৱে মেইন কথা মই ইয়াত AB বাই BC লওঁতে যেটো অনুপাত আছিল এবাৰ তুমি উল্টাই দিওতে এফালে অনুপাতটো চেঞ্জ হ'ব এতিয়া ভালকে চোৱা BC মানে কি BC মানে কি B বাই AB মানে কি P এবাৰ কি হ'ল চাচোন আগৰটো আছিল P বাই B এবাৰ হৈ গ'ল B বাই P B বাই B মানে কি BC মানে ভূমি বাই AB মানে কি উন্নতি ভূমি বাই উন্নতি হলে এপনে অনুপাতটো কি হ'ব কট হ'ব কথাটো বুজি পালা না তুমি এফালে যি অনুপাতে নোলোৱা লাগিলে হেতু তোমাৰ কথা কিন্তু হেমতে এফালে অনুপাতটো চেঞ্জ হ'ব ঠিক আছে তুমি AB বাই BC ললো যেটো আনসাৰ পাবা এতিয়া এটো ললো একেটা আনসাৰ পাবা চাই লোৱা লাগিলে এটা কট আৰু এংগলটো কিমান থিটা বুজি পালা না কথাটো কি কলো মই এটা কট ভ্যালুবোৰ বহাই যোৱা থিটা জায়গাত 45 ডিগ্ৰী BC ভ্যালু আমি কিমান 15 ডিভাইডেড বাই AB ভ্যালু কিমান নাজানো cot 45 মানে কিমান 1 = 15 বাই AB বজ্ৰপন কৰি দিয়া একৰ লগত AB পূৰণ হ'ব AB = 15 আনসাৰ কি পাইছা না আনসাৰ কি পাবা তেন্তে তোমাৰ তল ওপৰ একো কথা নাই
তোমালোকে নিজে যেনেকৈ ল'লে হ'ব ইয়াত খালি প্ৰথম চাব লাগিব কোন দুডাল বাহু ল'ব লাগিব দুডাল বাহুৱে ল'ব লাগিব ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰোঁতে তিনিডাল বাহু থাকিব ত্ৰিভুজটোত তাৰ ভিতৰত দুডাল বাহুৱে চিলেক্ট কৰিব লাগিব কোন দুডাল বাহু ল'ব লাগিব কেনেকৈ চিলেক্ট কৰিবা যিডাল বাহু দিয়া আছে সেইডালটো যিডাল বাহু মান দিয়া আছে সেইডালটো ল'বই লাগিব আৰু যিডালক উলিয়াব লাগে সেইডাল ল'ব লাগিব ইয়াত বি চি দিয়া আছিলে সেইকাৰণে মই বি চিডাল ল'লোঁ বি চিডাল লৈছোঁ অনুপাতত আৰু এ বিডাল কেলৈ ল'লোঁ এ চি কেলৈ ল'লোঁ এ চি কথা আমাক সোধাই নাই যদি সুধিলেহেঁতেন তেতিয়া ল'লোহেঁতেন কাৰণ আমাক এ বি ভেলু সুধিছে সেইকাৰণে মই এ বি ল'লোঁ বাহু দুডাল কেনেকৈ ল'ব লাগে গম পালা আৰু অনুপাতটো কেনেকৈ ল'ব লাগে গম পালানে সেই আমি অনুপাতটো এই বাহুডাল কেইডাল যেনেকৈ লিখিম সেই সাপেক্ষে অনুপাতটো হ'ব এ বি বাই বি চি লিখিলে 10 হ'ব বি চি বাই এ বি লিখিলে গড় হ'ব কথাটো ক্লিয়াৰ তেন্তে এইখিনি ধুনীয়াকৈ নোট কৰা তাৰপিছত মই চাইনৰ এটা সৰু এটা উদাহৰণ বুজাই দিম তাৰপিছত আজি ভিডিঅ'টো শেষ হ'ব এতিয়া নেক্সট চোৱা নেক্সট এটা মই সমকোণী ত্ৰিভুজ এটা লৈছোঁ য'ত বি চি মান 15 চেণ্টিমিটাৰ লৈছোঁ এইবাৰ কোনটো 60 ডিগ্ৰী লৈছোঁ ধৰি লোৱা এইবাৰ আমাক এ চি উলিয়াব লাগে কাৰ মান উলিয়াব লাগে এ চি মান উলিয়াব লাগে কুৱেশ্যনটো বুজি পালানে বি চি ভেলু দিয়া আছে কোনটো 60 ডিগ্ৰী দিয়া আছে এ চি ভেলু উলিয়াব লাগে তেন্তে আমি ত্ৰিভুজ এ বি চি বা বুলি লিখি ল'ম প্ৰথম এবাৰ মোক কোৱাচোন ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিবলৈ বা ত্ৰিকোণমিতি কনচেপ্ট এপ্লাই কৰিবলৈ বাহু কোনডাল ল'ব লাগিব বাহু বি চি দিয়া আছে সেইডালটো ল'বই লাগিব আৰু কোনডাল উলিয়াব লাগে এ চি লাগে এ চিডাল ল'ব লাগিব বুজি পালা বি চিডাল ল'ব লাগিব আৰু এ চিডাল ল'ব লাগিব মই তেন্তে এইটোক লিখিব পাৰোঁ বি চি বাই কি লিখিব পাৰোঁ এ চি লিখিব পাৰোঁ কাৰণ বি চি ল'ব লাগিব এ চি ল'ব লাগিব তোমালোকে এইটোত কি লিখিব পাৰিবা এ চি বাই বি চিও লিখিব পাৰিবা কিন্তু আমি সাধাৰণতে সহজটো লিখিম কেলৈ মই বি চি বাই এ চি লিখিছোঁ বি চি বাই এ চি লিখিলে বি চিটো ভূমি হয়নে বি চিটো ভূমি আৰু এ চিটো কি এ চিটো অতিভুজ তেনেহ'লে মই ভূমি বাই অতিভুজ মানে কচৰ অনুপাতটো এপ্লাই কৰিব পাৰিম বুজি পালা সাধাৰণতে তোমালোকে অনুপাতকেইটা চাইন কচ 10ত পেলাবলৈ চেষ্টা কৰিবা বাকীবোৰত পেলালে একো কথা নাই আমাৰ এইকেইটা ভেলুকেইটা সহজতে গম পাওঁ আমি মনত থাকে পটককৈ থাকে সেইকাৰণে এইকেইটাত পেলাবলৈ চেষ্টা কৰিবা যদি মই বি চি বাই এ চি লওঁ বি চি বাই এ চি ল'লে বি চি মানে ভূমি এ চি মানে অতিভুজ ভূমি বাই অতিভুজ মানে কি হ'ব তেন্তে এইবাৰ এইফালে কি হ'ব কচ হ'ব আৰু কোনটো থিটা বুজি পালানে যদি তুমি এ চি বাই বি চি লিখিলাহেঁতেন তেতিয়া কি হ'ব এইটো চেক হ'লহেঁতেন একেই কথা তেতিয়া সেই ভেলুটো তুমি মানটো কেলকুলেট কৰিবলগীয়া হ'লহেঁতেন সাধাৰণতে তুমি চাইন কচ 10ত ৰাখিব চেষ্টা কৰিবা ৰাখিব যে লাগিব সেইটো কথা নহয় তোমালোকে য'ত ৰাখিব পাৰা সাধাৰণতে চাইন কচ 10ত ৰাখিলে ভাল ৰাখিব পাৰিলে সহজতে ওলাই যাব তোমালোকৰ এতিয়া ভেলু বহাই যাওক কচ থিটা মান কিমান 60 ডিগ্ৰী ইজিকেল টু বি চি ভেলু কিমান 15 আৰু এ চি ভেলু কিমান নাজানো ইয়াত এ চি ভেলু লাগে এতিয়া কচ 60 মানে কিমান কচ 60 মানে 1/2 এই ভেলুখিনি মনত ৰাখিব লাগিব উপায় নাই এ চি একৰ লগত এ চি পূৰণ কৰিলে এ চি ইজিকেল টু 2 পূৰণ 15 হ'ব নাই 2 লগত 15 পূৰণ হৈ গ'ল মানে এ চি ভেলু কিমান পালোঁ এ চি ভেলু পালোঁ 30 মিটাৰ তেন্তে মই এতিয়া কি অনুপাত এপ্লাই কৰিলোঁ কচৰ অনুপাত এপ্লাই কৰি এ চি ভেলু উলিয়াই দিব পাৰিলোঁ কথাটো বুজি পালানে ধৰি লোৱা তোমালোকক এ চি ভেলু 30 মিটাৰ পালোঁ তেন্তে এইডাল অনুপাত উলিয়াব পাৰিবানে এইডাল উলিয়াব পাৰিবানে এ বিডাল উলিয়াব পাৰিবানে এ বিডাল অতি সহজে ওলাই যাব কেনেকৈ ওলাব আমি যদি এ বি বাই বি চি লওঁ এ বি মানে উন্নতি বি চি মানে ভূমি তেন্তে 10 অনুপাত এপ্লাই কৰিলে ওলাই যাব সেইটো কৰিব পাৰা বা এইটো ল'ব পাৰা এ বি ল'লা আৰু আমি এ চি জানো ন এ চি এইমাত্ৰ উলিয়ালোঁ 30 হয়নে এ বি মানে উন্নতি আৰু এ চি মানে অতিভুজ এইটো ল'লে হ'ব তেতিয়া চাইন অনুপাত আহিব কোনটো 60 ডিগ্ৰী হৈ থাকিব কথাটো বুজি পালানে তুমি যোনটো অনুপাত নোলোৱা লাগিলে খালি সেই চাবা শুদ্ধকৈ অনুপাতটো লিখিছা নাই তুমি অনুপাতটো শুদ্ধকৈ লিখিছা নাই কেনেকৈ চাবা বাহুকেইডাল সাপেক্ষে চাবা বাহুকেইডাল আছে কিবা এটা তুমি লিখিলা কিবা এটা অনুপাতটো তেতিয়া নহ'ব শুদ্ধকৈ অনুপাতটো লিখিব জানিব লাগিব কথাটো বুজি পালানে তেন্তে আজি ভিডিঅ'টোত ইমানতে এৰিছোঁ ইয়াৰ পাছৰ ভিডিঅ'ৰ পৰা মই অনুশীলনী প্ৰশ্নোত্তৰৰ বিষয়ে আলোচনা কৰিম আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ